হেল্ল' এভৰিৱান মই আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে চ' আজি আমি যোনটো ডিছকাছ কৰিব গৈছোঁ এইটো সকলোৱে জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো ফাণ্ডামেণ্টেল ডিউটিজ অফ এভৰি চিটিজেন অফ ইণ্ডিয়া আমাৰ সকলোৰে কিখিনি তোমালোকৰ মেইন ডিউটিজ হয় এজ এ চিটিজেন অফ ইণ্ডিয়া আমি কোনখিনি মানি চলিব লাগে আমি কোনখিনি আমালোকৰ প্ৰতিজন চিটিজেনৰ এইটো কমন ডিউটি হয় সেইখিনি কথা আমি ডিছকাছ কৰিম অ'কে চ' বিফৰ ইউ ষ্টাৰ্ট যদি তোমালোকে নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড লাষ্টলৈকে ভিডিঅ'টো চোৱা এণ্ড যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰিবা অ'কে চ' লেটছ ষ্টাৰ্ট চ' এইটো হ'ল তোমালোকৰ আৰ্টিকল 51A যোনটো তোমালোকক ইণ্ট্ৰডিউচ কৰিছে 42nd এমেণ্ডমেণ্টে এণ্ড পাৰ্ট 4A হয় ফাণ্ডামেণ্টেল ডিউটিজ ইয়াত তোমাৰ টোটেল তোমালোকৰ ইয়াত 11 আছে আগতে 10টা আছিলে এটা এড হ'ল চ' নাও দেয়াৰ আৰ 11 ফাণ্ডামেণ্টেল ডিউটিজ চ' লেটছ ষ্টাৰ্ট বাই দি ফাৰ্ষ্ট ওৱান চ' ফাৰ্ষ্টটো কি কৈছে চাওঁ আহক টু এবাইড বাই দি কনষ্টিটিউশ্যন এণ্ড ৰেচপেক্ট ইটছ আইডিয়েলছ এণ্ড ইনষ্টিটিউশ্যন দি নেশ্যনেল ফ্লেগ দি নেশ্যনেল এন্থেম অলৰাইট চ' এইটো হ'ল আৰ্টিকল 51A sub 1A স্মল এ চ' আমি মানে আমাৰ ভাগৰ কনষ্টিটিউশ্যনখনক উলংঘন কৰিব নাপায় আমি মানি চলিব লাগে ইয়াক ৰেচপেক্ট কৰিব লাগে আইডিয়েলছখিনি ৰেচপেক্ট কৰিব লাগে ইনষ্টিটিউশ্যন ইয়াৰ আমাৰ নেশ্যনেল ফ্লেগ আমাৰ নেশ্যনেল এন্থেম এই সকলোখিনি আমি ৰেচপেক্ট কৰিব লাগে এইটো আমাৰ প্ৰতিজন নাগৰিকৰ আমাৰ ডিউটি হয় চ' এইটো তোমালোকৰ ফাৰ্ষ্ট হৈ গ'ল এতিয়া ছেকেণ্ডটো কি কৈছে চাওঁ আহক ছেকেণ্ডটো কৈছে টু চিয়াৰিছ এণ্ড ফ'ল' দি নবেল আইডিয়েলছ হুইচ ইনস্পায়াৰ্ড আৱাৰ নেশ্যনেল ষ্ট্ৰাগল ফৰ ফ্ৰীডম আমাৰ ইয়াত আমাৰ ফ্ৰীডম দিয়া সময়ত আমাৰ যোনখিনি গুণী মানি সকলে যোনে যোনে আমাৰ কাৰণে কিমান কি কৰিছিলে নকৰিছিলে সেইখিনি আমি কেতিয়া পাহৰি যাব লাগে সেইখিনি সদায় চিৰিয়াছ কৰিব লাগে ফ'ল' কৰিব লাগে তেওঁ আইডিয়েলছখিনি এণ্ড আমাৰ ইনস্পায়াৰ্ড যোনে আমাক নেশ্যনেল ষ্ট্ৰাগল দিবৰ কাৰণে ফ্ৰীডম কাৰণে কৰিছিলে সেইখিনি আমি কেতিয়া পাহৰিব নাপায় অ'কে চ' সেইটো হৈ গ'ল তোমালোকৰ 2 আছিলে 51A sub B ত' থাৰ্ডটো কি হ'ল টু আপহল্ড এণ্ড প্ৰটেক্ট দি ছভাৰেইনিটি ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া যে আমি নিজৰ ভাগৰ যোনখিনি আমাৰ পাৱাৰ আছে চুপ্ৰিম সেইখিনি আমি সদায় প্ৰটেক্ট কৰিব লাগে ইউনিটিত থাকিব লাগে বজাই ৰাখিব লাগে আৰু ইণ্টিগ্ৰিটি অফ ইণ্ডিয়াটো আমি সদায় মানি চলিব লাগে এই গোটেইখিনি বস্তু আমি সদায় মানি পেলাই চলিব লাগে আমাৰ ইণ্ডিয়াৰ অ'কে ত' ফ'ৰ্থটো কি কৈছে চাওঁ ফ'ৰ্থটো কৈছে টু ডিফেণ্ড দি কাণ্ট্ৰি এণ্ড ৰেণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ ৱেন কল আপন টু ডু ছ' যদি কেতিয়াবা আমাৰ কাণ্ট্ৰিখন কিবা মানে বিপদত পৰে আৰু আমাৰ সকলোৰে দৰকাৰ হয় আমি আমাৰ কাণ্ট্ৰিখনৰ কাৰণে এবাকো নহ'ব নচতাকৈ আমি নিজৰ কাণ্ট্ৰিৰ কাৰণে সেয়া আগবঢ়াব লাগিব অ'কে সেইটো হ'ল তোমালোকৰ ডিউটি আমাৰ 4 5টো কি কৈছে চাওঁ 5টো হৈছে টু প্ৰমোট হাৰমনি এণ্ড স্পিৰিট অফ কমন ব্ৰাদাৰহুড হাৰমনি এণ্ড স্পিৰিট অফ কমন ব্ৰাদাৰহুড মানে ভাতৃত্ববোধ বজাই ৰাখিব লাগে এমং দি পিপল অফ ইণ্ডিয়া আমাৰ সকলো ইণ্ডিয়াৰ সকলো পিপলৰ মাজত মানুহৰ মাজত যোন কি বেলেগ বেলেগ ৰিলিজনৰ হওক লাগিলে লাগে লিংগুইষ্টিক মানে ভাষাৰ হওক আৰু ষ্টেটৰে হওক ৰিজনেল হওক ছেকশ্যনেল ডাইভাৰ্চিটিজ মানে বেলেগ বেলেগ ষ্টেটৰ হওক লাগিলে যে বেলেগ বেলেগ ৰিলিজনৰ হওক ভাষাৰ হওক সকলোৰে মাজত মানে আমি সেইটো ভাতৃত্ববোধটো বজাই ৰাখিব লাগে আৰু সকলোৰে চব আমি ভালকৈ প্ৰেক্টিছ কৰিব লাগে প্ৰেক্টিছ কৰিলে আমি মানিব লাগে মানে চবকে চবৰ সেইটো মানে দিব লাগে আৰু আমি ৰেচপেক্ট কৰিব লাগে ইজনে ইজনক আৰু ওমেনৰ মানে কাৰণে আমি নিজে ওমেনৰ কাৰণে চবেই ডিগনিটি ওমেনক মানে ভাল চকুৰে চাব লাগে ভাল ৰেচপেক্ট দিব লাগে সেইটো কোৱা হৈছে ডিউটি নম্বৰ 5 চ' 6ত কি আছে টু ভেলু এণ্ড প্ৰিজাৰ্ভ দি ৰিচ হেৰিটেজ অফ আৱাৰ কম্প'জিট কালচাৰ 6ত কোৱা হৈছে যে আমি নিজৰ ভাগত যোনখিনি আমাৰ কালচাৰ হয় কম্প'জিট কালচাৰ সেইখিনি আমি ভালকৈ প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে সদায় সেইখিনি প্ৰটেক্ট কৰিব লাগে আমাৰ যোনটো পুৰণা আমাৰ কালচাৰ যিখিনি আমাৰ ইণ্ডিয়াৰ মেইন হয় সেইখিনি কালচাৰখিনি আমি ভালকৈ ৰাখিব লাগে চ' 7 কি হয় 7ত কোৱা হৈছে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দি নেচাৰেল এনভাইৰনমেণ্ট দেন ইনক্লুডিং ফৰেষ্ট লেকছ ৰিভাৰ্ছ এণ্ড ৱাইল্ড লাইফ এণ্ড অল দিছ এণ্ড টু হেভ কম্পেশ্যন অফ ফৰ লিভিং ক্ৰিয়েচাৰ সেইটো আছিলে 7ত যে আমি লিভিং ক্ৰিয়েচাৰখিনিকো আমি ভালকৈ মানে ৰুড হ'ব নাপায় সিহঁতৰ প্ৰতি চ' টু 8টো হ'ল যে টু ডেভেলপ দি চাইণ্টিফিক টেম্পাৰ হিউমেনিজম এণ্ড দি স্পিৰিট অফ এনকুৱাৰী এণ্ড ৰিফৰ্ম অ'কে চ' তোমালোকে এইটো পঢ়ি চালাই যে তোমালোকৰ চাইণ্টিফিকেলি যিমানখিনি তোমালোকে হিউমেনিজম হওক স্পিৰিট হওক যিমানখিনি এনকুৱাৰী সেইখিনি আমি ভালকৈ কৰিব লাগে চ' 9ৰ ডিউটিটো হ'ল টু ছেফগাৰ্ড দি পাব্লিক প্ৰপাৰ্টি এণ্ড এবজিউৰ ভায়লেঞ্চ অ'কে চ' এইটো হ'ল তোমালোকে পাব্লিক প্ৰপাৰ্টি যিমান আছে আমাৰ সেইখিনি আমি ছেফ কৰিব লাগে ছেফ ৰাখিব লাগে এণ্ড ভায়লেঞ্চখিনি আমি কেতিয়াও বঢ়াব দিব নালাগে এবজিউৰ ভায়লেঞ্চ চ' 10ত আহোঁ 10ত কি আছে টু ষ্ট্ৰিভ টুৱাৰ্ডছ excellence in all spirits of individual and collective activities so that the nation constantly rises to higher level of individual and achievement মানে তোমালোকৰ একেলগে যোনখিনি ইণ্ডিভিজুৱেলৰ নিজৰ ভাগৰ এক্সেলেঞ্চ মানে তেওঁলোকৰ যোনখিনি নিজৰ কোনোবা এটা ফিল্ডত যোনখিনি সিহঁতৰ টেলেণ্ট থাকে বা
একেলগে বহুতখিনি মানুহে একেলগে কিবা এটা ভাল কৰে যোনটো নেশ্যনখনৰ কাৰণে প্ৰাউড মুভমেণ্ট হয় এচিভ কৰে ভাল সেইখিনি আমি বঢ়াবা দিব লাগে চবেই মিলি পেলাই চ' ডেটছ এ 10th এণ্ড নাও আমি 11th যোনটো নতুনকৈ এড হৈছে য'ত তোমালোকক ষ্ট্ৰিক্টলি কোৱা হৈছে পেৰেণ্ট আৰু গাৰ্জেনে সকলো নিজৰ শিশুক 6 to 14 ইয়াৰ্ছলৈকে চবকে যাতে এডুকেশ্যনটো দিয়ে এইটো কম্পালচৰি হয় চবৰ ল'ৰা ছোৱালীৰ কাৰণে শিশুৰ এইটো এডুকেশ্যনটো তোমালোকৰ কম্পালচৰি এণ্ড যোনখিনি তোমালোকৰ গভৰ্ণমেণ্ট স্কুল হয় তাতো তোমালোকৰ ফ্ৰী এডুকেশ্যন হয় ফ্ৰম দি এজ অফ 6 to 14 ইয়াৰ্ছ এণ্ড চ' এইটো ফাণ্ডামেণ্টেল ডিউটি 11ত এড হ'ল এণ্ড চ' দ্যাটছ অল ফৰ টুডে থেংকছ ফৰ ৱাচিং আই হোপ ইউ অল লাইক দি ভিডিঅ' প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চি ইউৰ নেক্সট ভিডিঅ'